ভয়ংকৰ কল ৰেকৰ্ডিং পোহৰলৈ আহিছে। জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ প্ৰায় ৩ মাহ হ'ল। পুনৰ আকৌ ছিংগাপুৰৰ পৰা কল ৰেকৰ্ডিং ভাইৰেল হৈছে। কাৰণ ছিংগাপুৰত যিটো য়ৰ্থ পাৰ্টি আছিল, সেই পাৰ্টিটোৰ মাজত কোনো ষ্টুডেণ্ট নাছিল। সেই তথ্য লৈ এতিয়া এটা বিস্ফোৰক মন্তব্যৰে কল ৰেকৰ্ডিং ভাইৰেল হৈছে। বলকচোন তেন্তে কল ৰেকৰ্ডিংটো শুনো। দুলু আহমেদ ডাঙৰীয়া নেকি বাৰু? হয়, ঠিক আছে। আপুনি ব্যস্ত আছে নেকি অলপ? কোনে কৈছে? মই একচুৱেলি ছিংগাপুৰৰ পৰা কৈছিলো আপোনাৰ মানে ইণ্টাৰভিউটো দেখিলো কালি। হয়, ভালে লাগিছে এইটো আপোনাৰ। হয়, কিন্তু আপোনাক মানে মই কিছুমান বস্তু ছিংগাপুৰত, যিহেতু মই ছিংগাপুৰত থাকো, আপোনাক কিছুমান বস্তু ক'বলৈ বিচাৰিছিলো আৰু মানে বস্তুটো মানে অলপ কনফিডেঞ্চিয়েল, আপোনাক যিহেতু জনালো আৰু এইটো নজনাব, কাৰণ মোৰো বস্তুটো বেয়া লাগি আছে ন, আপুনি সহায় কৰিব বিচাৰিছে যিহেতু, হয় নাই? চ' এই ইয়তখনত থকা যে 11জন গ'ল, তাৰে ছোৱালী এজনীয়ে গৈছিল বাৰু, ৰাইট? আপুনি দেখিছে চাগে এইটো বস্তু। এই ষ্টুডেণ্ট বুলি যে ক'লে, তেওঁ একচুৱেলি প্ৰথম কথা ষ্টুডেণ্ট নহয় তেখেত। সুস্মিতা গোস্বামী। হয়, 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 ষ্টুডেণ্ট নহয়। হয়, মিছা কথা এটা ওলাইছে, এইটো আপুনি ধৰিব পাৰে পিছে, এইটো আপুনি, কাৰণ এইটো বহুত মিছা কথা এটা ওলাইছে, ষ্টুডেণ্টটো নহয় তেখেত। টিভিটো ওলাইছে আৰু ইণ্টাৰভিউ চিণ্টাৰভিউটো গৈছে এইটো বস্তু, আৰু ভিডিঅ'বোৰতো পঠাইছে, এইবোৰ ভিডিঅ'টো আগতে চাৰ্কুলেট হৈ গৈছে এইটো বস্তু। এই মানে এইটো বস্তু যোনটো চাৰ্কুলেট হোৱা ভিডিঅ'বোৰ ছিংগাপুৰবোৰ মাককো পঠাইছে, এইটো বস্তু ওলাইছে, কাৰণ ছিংগাপুৰতো বহুত ওলাইছে ভিডিঅ'খিনি, তাই 50% টাইম লোৱা বুলিয়ে কৈছে। ত' জানামতে তাই কৈছিল, তাই 2 দিন বোলে কিবা কানি কৈ আহিছে তাতে অলৰেডি ছিংগাপুৰত। এইটোতো দেখুৱা নাই নিউজত যে মাকৰ পৰা ভিডিঅ' লৈছে, মোকতো লগা নাই মাকৰ পৰা লৈছে এইটো বস্তু, মাকৰ পৰা ল'ব লাগিছিল তাতে। মাকক যিহেতু শ্বেয়াৰ কৰিছে, মাকৰ পৰা ল'ব লাগিছিল। তাই ছিংগাপুৰত থাকে নেকি? হয়, 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 ছিংগাপুৰত থাকে ন? আচ্ছা, মানে দাসৰ তাই ইয়ৰ পাৰ্টি তাইও আছিলে। তাই ইয়ৰ পাৰ্টিত গৈছিল, ইয়ৰ পাৰ্টিত 11জনে গ্ৰুপত আছিল তাইও। ছিংগাপুৰ এছ'চিয়েশ্যনটো আমাৰ এতিয়া আপোনাৰ 400 মানুহৰ এছ'চিয়েশ্যন, 400 450। মই কালি কৈছো চোন সেই কথাটো। হয়, ত' তাই 11জনৰ আছিল। তাই ছোৱালীজনীতো পঢ়া ছোৱালীটো নহয়, তাই পঢ়া কিতাপে শেষ, তাই চাকৰি কৰি থকা ছোৱালী। সেইটো আমাৰ এতিয়া আমাৰ এছ'চিয়েশ্যনৰ মেম্বাৰবোৰ দেখিছে, এইটো মিছা কথা কৈছে দেউতাকজনেও, এইবোৰ বহুত, কাৰণ তাই চাকৰি কৰা ছোৱালী হয়। আপোনালোকে এছ'চিয়েশ্যনে একো ষ্টেপ লোৱা নাই নেকি? একো ষ্টেপ লোৱা নাই নেকি এছ'চিয়েশ্যনে বাদ দি দিছে। সেই 11জন মানুহৰ লগত ইমান এটা মানে বহুত বেকলেছ পাইছে 11জন মানুহ এছ'চিয়েশ্যনৰ ওপৰত, আৰু নোকোৱাকে গৈছে এছ'চিয়েশ্যনৰ পৰা এইটো মই থানাত গম পালো যাই তাতে ছিংগাপুৰত, অলৰেডি আপোনালোকে এছ'চিয়েশ্যনে নেক্সট দিনা নিউজো ওলাইছিল তাত যে এই জাৰ্নিটোৰ লগত এছ'চিয়েশ্যনৰ কোনো সম্পৰ্ক নাই, ইয়ৰ পাৰ্টি জাৰ্নিৰ লগত। এজ এ ইণ্ডিভিজুৱেল যোৱা বুলি কৈছে। আপোনালোকে ষ্টেটমেণ্ট দিছিল ন এইটো? হয়, হয়, আমি ষ্টেটমেণ্ট এছ'চিয়েশ্যনে বহুত বেকলেছ দিছে। কাৰণ 11জনে মানুহক আকৌ ইনফৰ্ম কৰা নাছিল, পাৰফৰ্ম কৰিব আহিছিল, বেয়া কথা এটা হৈ গ'ল ন এইটো। আৰু ছোৱালীজনী আৰু এজন ল'ৰা গৈছিল, সিও বহি থকা ল'ৰা টাইপত, 2জন গৈছিল সেনেকে। সেই ল'ৰাটো আহিছে নাই? কিন্তু ছোৱালীজনীৰ দেউতাকো ইণ্টাৰভিউ দিছে, আমি এটা দেখিছো, ছোৱালীজনীৰ দেউতাকে মিছা কথা কৈছে, পঢ়ি থকা ছোৱালী, পঢ়ি থকা ছোৱালীটো নহয় দিয়াৰ কাৰণে। আৰু তাই মেক্সিমাম ভিডিঅ' বহুত পঠাইছিল ছিংগাপুৰতো। আমাৰ এটা এছ'চিয়েশ্যনৰ ল'ৰা এজনো এইটো বস্তু ব্লগ এটা বনাইছিল, সিও কোৱা মতেদি তাক লগ ধৰি ভিডিঅ'বোৰ বহুত দিছিল, মাকত পঠাইছে, ঘৰত পঠাইছে। এইটো ভালকে ভিডিঅ'বোৰ কেনেকে ওলাই যায়, ভিডিঅ'বোৰ ল'ব লাগিছিল। ভিডিঅ'বোৰ এটা আপোনাৰ, আপুনি যাৰ কথা ক'লে যে গোস্বামী কোনোবা এটা আপোনাৰ ফ্ৰেণ্ডক এনেকে এটা পঠিয়াইছিলে, তেওঁৰ তাত আছে নাই ভিডিঅ' বিলাক? ছিংগাপুৰতো মানুহৰ তাতে সেনেকে থাকে, কিছুমান ওচৰত পঠাইছে, কিন্তু অসমতে পঠাইছে ন সেইটো। এইটোতো নিউজ, আপোনাৰ নিউজ ডেইলি 24টো কৈছিল, অভিজিত শৰ্মা ডাঙৰীয়াই কৈছিল এইটো বস্তু যে এনেকে মাকক পঠাইছিল ভিডিঅ'। এইটো মাকক ধৰিলে, মাকৰ পৰাই এইটো ভিডিঅ' খিনি পাই গ'ল হয়। এতিয়াতো ভিডিঅ' ৰিলিজে কৰি পেলালে, কাৰণ ছিংগাপুৰ পুলিচতে থাকিব ভিডিঅ' দেখিলে। বাপেকে ষ্টেটমেণ্ট দিছিল কি ষ্টুডেণ্ট হয় বুলি কৈছে ন? সেইটো মইতো নাজানো কি, কিন্তু মইতো নিউজতে চাইছো, নিউজতে কৈছে যে হেৰি কৰা বুলি, আৰু মাককো ভিডিঅ'জ থকা বুলি অভিজিত শৰ্মা দেশৰ মানুহে কৈছিল এইটো বস্তু। চ' তেতিয়া কাৰণ যোনটো আছিল ছোৱালী দুজনী, অমিত প্ৰভা আৰু এইজনী আছিল, এই দুজনী মেক্সিমাম ভিডিঅ'জ কৰিছিল। এতিয়া ভিডিঅ'জবোৰ সেইখিনি ল'ব লাগিছিল, সিহঁতৰ লগত যিমান মানুহ জড়িত, যিমান মানুহ ভিডিঅ' শ্বেয়াৰ কৰিব, শ্বেয়াৰ কৰা হৈছে, সেইখিনি মতে থাকিব ৰাইট, ভিডিঅ'খিনি থাকিব লাগিব। হয়, কাৰণ অমিত প্ৰভাটো সেইকাৰণে ভাল লাগিছে। আপুনি কওকচোন, ক'ব পাৰে, কওক। না মই ষ্টেপ লৈছো, মই নিজে লাগি আছো। ভাল কৰিছে, এইটো ভালে কৰিছে আপুনি। মই দেখিলো এইটো আপোনাৰ যোৱাকালি ইণ্টাৰভিউ চালো,
হয় ভালেই কৰিছে আপুনি কোনোবা এটা কৰিব লাগিব কৰ্পৰেট কৰিব লাগিব সেইটো বহুত হেৰি কথা মই পাম দিয়ক মই বেলেগবোৰক কম দিয়ক আপোনাক এইটো কৰিবৰ কাৰণে কিবা থাকিলে মোক যিমানখিনি পাৰে আপুনি সহায় কৰক এইটোত মই ছিংগাপুৰৰ মানুহকো আপোনাৰ এইটো যদি থাকে ডেফিনেটলি আপোনাকে ষ্টেট কাৰণ আপুনি আজি এইটো জনাইছে আপুনি যিহেতু ইনভেষ্টিগেশ্যন ৰিপৰ্ট কি কৰিছে ছিংগাপুৰত আপোনাকে জনাম যেন আপুনি অসমত ক'ব পাৰে এইটো বস্তু কাৰণ আপোনালোকৰো বদনাম হৈছে এইটো আপোনালোকে নাই বুলি কৈ আপোনালোকে হেৰি হৈ গ'ল এতিয়া ছিংগাপুৰত আপোনালোকে সন্তুষ্টি লাভ কৰিলে কিন্তু অসমৰ মানুহ আপোনালোকৰ এছ'চিয়েশ্যনটো আজিও বেয়া পাই আছে সেইটো হয় ডেফিনেটলি ঠিকে কৈছে এইটো মানে বহুত এটা মানে 11জন মানুহৰ কাৰণে বহুত বেয়া এটা হেৰি হৈ গ'ল মই কালি এটা কৈছো আপুনি আপোনালোকে বেয়া নাপাব মই কি কৈছো যে এজ পাৰ ৰেকৰ্ড মই যিটো চাইছো আপোনালোকৰ মেম্বাৰ 2019লৈ 300 অসমীয়া পিপুল তাত আছিলে আৰু এতিয়া হৈ গ'ল 26 ইয়াৰ প্ৰায় 500 হ'ব বুলি ক'লো আপুনি ক'লে 400 কিমান আছে বুলি হয়নে 450 থকাৰ পাছত আপোনালোকৰ ষ্টেপটো মানে জুবিন গাৰ্গৰ ক্ষেত্ৰত আপোনালোকৰ ষ্টেপটো এটা কোনোবা হ'লেও এফআইআৰ এখন দিব লাগিছিল মই খালি কৈছো এই কথা হয় নাই দিয়া মানে কি হৈ গ'ল মানে সিহঁতক প্ৰটেকশ্যন দিয়াৰ নিচিনা হৈ গ'ল আৰু এছ'চিয়েশ্যনৰ নামটো বদনাম হৈ গ'ল আপোনালোকৰ সেইটো হয় ঠিকে কৈছে গোটেই 11জনৰ কাৰণে আপোনালোকে 500 মানুহ চাফাৰ হৈ আছে আমাৰ ছিংগাপুৰ মিটিং হৈ আছে ছিংগাপুৰ এইটো বিষয়ে মিটিং হৈ আছে আমাৰ ছিংগাপুৰত কাৰণ আপুনি যিহেতু ফাৰ্ষ্ট ষ্টেপ দিলে আমিও এনেকুৱা এটা গোধৰণৰ আপোনাক মই এটা বেষ্ট ছাজেষ্ট কৰিবই পাৰো আপোনালোকে আলোচনা কৰক কথাটো মই কালি যিটো শ্ব' কৰিলো তাত মই আপোনালোকৰ 500 মেম্বাৰৰ কথা কৈ দিলো ঠিক আছে কৈ দিয়াৰ লগে মই ক'লো কোনো কেছ কিয় নিদিলে ঠিক আছে এই মিডিয়াটোত মোৰ ষ্টেটমেণ্টটোৰ ওপৰত নিশ্চয় কল ৰেকৰ্ডিংটো শুনি গম পালে যে জুবিন গাৰ্গক যিখিনি য়ট পাৰ্টি আছিল ছিংগাপুৰত সেই য়ট পাৰ্টিখিনি সকলো আছিল অসমৰ আৰু সেই অসমৰ মানুহখিনিয়ে এতিয়া কিছুমান মানুহে সেই ভিডিঅ'বোৰ দিবলৈ টান পাইছে কিছুমান মানুহে আকৌ মনে মনে ভিডিঅ'বোৰ আগবঢ়াইছে আৰু তাৰ তদন্ত হ'ল নহ'ল সেইটো ছিংগাপুৰ আৰক্ষীয়ে জানিব আৰু এই ব্যক্তিজনে কোৱা মতে ছিংগাপুৰৰ যিখিনি য়ট পাৰ্টি আছিল বা কিছুমান ষ্টুডেণ্ট বুলি মাক দেউতাকে প্ৰকাশ কৰিছে কিন্তু তেওঁলোক ইতিমধ্যে ষ্টুডেণ্ট নহয় আৰু ষ্টুডেণ্ট নোহোৱাৰ বাবে তেওঁ মিছা এটা অভিযোগ পোৱাৰ বাবে ছিংগাপুৰৰ পৰা এই সাংবাদিকলৈ ফোন কৰিলে আৰু সেই কল ৰেকৰ্ডিংটো আপোনালোকৰ আগত মই আগবঢ়ালোঁ যদি শুনি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিবলৈ নাপাহৰিব ধন্যবাদ